মৰমৰ ছাত্ৰ ছাত্ৰী আজি আমি পঢ়িম ক্লাছ 2 ম্যাথ চেপ্টাৰ নাম্বাৰ 10 বৃত্ত সাৰ্কেলছ। তো ছাত্ৰ ছাত্ৰী এইটো চেপ্টাৰৰ উপপাদ্যবিলাক আৰু অনুশীলনীৰ অংকবিলাক সকলোবোৰ কৰিছোঁ। আজিৰ পৰা আমি তোমালোকক উদাহৰণ নম্বৰবিলাক কৰি দিম। আমি প্ৰথমত 1 নম্বৰ উদাহৰণটো চাম। 1 নম্বৰ উদাহৰণত কি কৰি চাবা ছাত্ৰ ছাত্ৰী 1 নম্বৰ উদাহৰণত কি কৰি চাবা 1 নম্বৰ উদাহৰণটো আছিল কি প্ৰমাণ কৰা যে দুটা ঐকেন্দ্ৰিক বৃত্তত ডাঙৰ বৃত্তটোৰ জেডালে সৰু বৃত্তটোক স্পৰ্শ কৰিলে জেডাল স্পর্শ বিন্দুত সমদ্বিখণ্ডিত হয়। ঐকেন্দ্রিক মানে কি এটা কেন্দ্ৰৰ পৰা দুটা বৃত্ত আঁকিছে আৰু কি কৈছে ডাঙৰ বৃত্তটোৰ জেডালে এইটো হ'ল ডাঙৰ বৃত্তৰ জে এই জেডালে কি কৰিছে সৰু বৃত্তটোক স্পৰ্শ কৰিলে এইটো কি সৰু বৃত্তটোক স্পৰ্শ কৰিছে। ডাঙৰ বৃত্তটোৰ নাম হ'ল কি C1 আৰু সৰু বৃত্তটোৰ নাম হ'ল কি C2। স্পৰ্শ কৰিলে জেডাল মানে এই জেডাল কি হয় স্পর্শ বিন্দুত এইটো হ'ল স্পর্শ বিন্দু ইয়াত কি স্পর্শ বিন্দুত সমদ্বিখণ্ডিত হৈছে। ইয়াত স্পর্শ হওয়ার পিছত এইটো আর এইটো কি সমদ্বিখণ্ডিত হৈছে। এই জেডাল কি হৈছে সমদ্বিখণ্ডিত হৈছে সমান দুটা ভাগত ভাগ হৈছে। এটা আমাক প্রমাণ করে দেখুৱাব লাগে। তো সাবস্ট্রাকশন এটা তোমালোকক প্রমাণ করে দিম। তাৰপিছত আমি কি লিখি লৈছোঁ ক্লাছ 10 এক্সাম্পল উদাহৰণ নম্বৰ 1 চেপ্টাৰ নম্বৰ 10 বৃত্ত সাৰ্কেলছ। তাৰপিছত উদাহৰণ নম্বৰ 1 লিখি লৈছোঁ যে ধৰা হল আমি কি লিখিছোঁ ধৰা হল ও কেন্দ্ৰযুক্ত দুটা ঐকেন্দ্ৰিক বৃত্ত C1 আৰু C2 আৰু ডাঙৰ বৃত্ত C1ৰ AB জেডালে সৰু বৃত্তক C2ক কি P বিন্দুত স্পৰ্শ কৰিছে। এইটো হ'ল কি ডাঙৰ বৃত্তটো হ'ল C1 আৰু সৰু বৃত্তটো কি হ'ল C2। এইটো কি C1 বৃত্তৰ জেডালে কি স্পৰ্শ কৰিছে ইয়াত স্পৰ্শ বিন্দুটো আমি কি দিছোঁ P। তাৰপিছত কি কৈছে আমাক প্ৰমাণ কৰিব লাগে যে P বিন্দুত C2ৰ AB এডাল স্পৰ্শক আৰু OP ইয়াৰ ব্যাসাৰ্ধ আৰু এই OPটো কি আছিল ইয়াৰ ব্যাসাৰ্ধ আছিল কোনটোৰ ব্যাসাৰ্ধ C2ৰ ব্যাসাৰ্ধ। তাৰপিছত আমাক কি কৈছে যে এতে কি OP লম্ব AB উপপাদ্য 10.1 পৰা পাইছোঁ। আমি কি স্পৰ্শৰ ওপৰত থকা ব্যাসাৰ্ধক আমি কি লম্ব ক'ব পাৰোঁ। OP হ'ল কি ABৰ লম্ব। তাৰপিছত চাবা আকৌ C1 বৃত্তৰ AB এডাল জে আৰু OP লম্ব AB C1ৰ AB হ'ল কি জে আৰু OP হ'ল কি ABৰ লম্ব। তাৰপিছত কি কৈছে চাবা যে গতিকে OP AB জেৰ সমদ্বিখণ্ডক যিহেতু কেন্দ্ৰৰ পৰা টনা লম্ব জেডালক সমদ্বিখণ্ডক কৰে এতেকে AP = PB। তো আমি জানো স্টুডেন্টস কি যে কেন্দ্ৰৰ পৰা টনা লম্বই জেডালক কি সমদ্বিখণ্ডিত কৰে। কেন্দ্ৰৰ পৰা টনা লম্বটো কি কৰিব এই জেডালক কি কৰিব সমদ্বিখণ্ডিত কৰিব। তেনেহ'লে আমি কি পালোঁ যে AP = BP মানে এর পৰা P লৈকে যিমান আছে বিৰ পৰা P লৈকে সিমানে আছে মানে এইটো ভাগ কি সমান মানে সমদ্বিখণ্ডিত কৰিছে। তো স্টুডেন্টস এইটো আমাৰ কি লাষ্টত এনসাৰ আছিল তোমালোকে এইটো লিখি দিবা। তো স্টুডেন্টস যদি ভিডিওটো ভাল লাগে চ্যানেলটো সাবস্ক্রাইব করে দিবা আৰু তোমাৰ মতামত জনাবা। থ্যাংক ইউ স্টুডেন্টস। ইয়াৰ পিছত আমি উদাহৰণ নম্বৰ 2 চাম চাবা।